গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। তো আজি আমি পুনৰ উচ্চ গণিতৰ এটা ক্লাছ কৰিম। তো আজি আমি এক্সাৰচাইজ 1.3 এই 5 নম্বৰটো কৰিম। চাই ল'বা যে 5 নম্বৰটো কি দিয়া আছে চাবা, যে তোমালোকক দুটা সংহতি দিয়া আছে, যে এ মানে কি দিয়া আছে, এ মানে 2 3 4 5 না, এ মানে 2 3 4 5 আৰু বি মানে দিয়া আছে 3 6 7 10। এইকেইটা বিত বিৰ মৌল। তো এতিয়া তোমালোকক এটা সম্পৰ্ক উলিয়াব দিছি ফ্ৰম এ টু বি, তাৰমানে এৰ পৰা বি লৈ। তো এৰ পৰা বি লৈ সম্পৰ্কটো কি বুলি কৈছে চাই ল'বা, যে এৰ পৰা বি লৈ সম্পৰ্কটো কি কৈছে, যে মৌলবিলাক কেনেকুৱা হ'ব, এক্স ৱাই হ'ব, চাচ ডেট এক্সৰ দ্বাৰা ৱাই সম্পূৰ্ণকৈ হৰণ যায় না, সম্পূৰ্ণকৈ হৰণ যায়। আৰু কি কৈছে, হৰণ যায় আৰু এক্স বিলং টু এ, ৱাই বিলং টু বি। এইটোতো আমি চবেই জানো যে প্ৰথম মৌলটো এক্সৰ হয়, দ্বিতীয় মৌলটো বিৰ হয়। এতিয়া চাবা সম্পৰ্ক মই আগতে কৈছোঁ যে আঠটো চাবা, আঠটো এ ক্ৰছ বিৰ, যিহেতু সম্পৰ্কটো এৰ পৰা বি লৈ, গতিকে আৰ যিটো সম্পৰ্ক আছে এ ক্ৰছ বি উপসংহতি হ'ব। গতিকে তোমালোকে প্ৰথম এ ক্ৰছ বিটো উলিয়াই ল'লে তোমালোকৰ ভুল হোৱা চান্সটো কম থাকে। বুজি পাইছনে? এ ক্ৰছ বিটো উলিয়াই ল'ম। এ ক্ৰছ বি মানে কি হ'ব চাই লোৱা। তো এ ক্ৰছ বি মানে এ মানে 2 3 4 5 আৰু বি মানে 3 6 7 10 না। তো চাই লোৱা 2 3 দি চিৰিয়েলকৈ ল'লে আমাৰ সুবিধা হয়। 2 3 2 6 2 7 আৰু 2 10 না, 2 10। তাৰপিছত এইবাৰ 3ৰ লগত লোৱা, 3 3 3 3 3 3 3 6 3 6 3 7, এইটো 3 7 3 10 না। তাৰপিছত চাবা 4 3 4 6 4 7 আৰু 4 10। আমি কি উলিয়াই আছোঁ, এ ক্ৰছ বি উলিয়াই আছোঁ। তাৰপিছত 5ৰ লগত লোৱা, 5 3 5 3, তাৰপিছত 5 6, তাৰপিছত 5 7, ভুল নকৰিবা, আৰু 5 10। তাৰমানে অনুক্ৰম মানে চিৰিয়েলি ল'লে তোমালোকৰ ভুল হোৱা চান্সটো কম থাকে। ঠিক আছে? তো এতিয়া চাবা, এতিয়া আমাক কি দিছে চাবা, যে আমাক আৰ সম্পৰ্কটো উলিয়াব দিছে। মৌলবিলাক কেনেকুৱা টাইপৰ, এক্স ৱাই টাইপৰ, য'ত কি হয় এক্সৰ দ্বাৰা ৱাইটো সম্পূৰ্ণকৈ বিভাজ্য হয়। তাৰমানে প্ৰথমটোৰ দ্বাৰা দ্বিতীয়টো সম্পূৰ্ণকৈ বিভাজ্য হ'ব লাগিব। ঠিক আছে? মানে হৰণ যাব লাগিব, এক্সৰ দ্বাৰা ৱাই সম্পূৰ্ণকৈ হৰণ যায়। তো এতিয়া চাবা 2 দি 3 হৰণ নাযায়, সম্পূৰ্ণকৈ নাযায়, এনে যায় কিন্তু সম্পূৰ্ণকৈ নাযায়। গতিকে এইটো মৌল নাহে, এইটো আহিব 2 6টো আহিব। কাৰণ 2 দি 6, 2 3 গুণ 6 শূন্য, বাকী হ'ব 0, তাৰমানে সম্পূৰ্ণকৈ হৰণ যাব। 2 7 নাহে, 2 10টো আহিব, কাৰণ 2 5 গুণ 10 সম্পূৰ্ণকৈ হৰণ যায়। তাৰপিছত 3 3টো আহিব, কাৰণ 3 দি 3ক একবাৰ যায়। ঠিক আছে? 3 6 আহিব, 3 6, তাৰমানে 3 দি 6ক 2 বাৰ যাব। 3 7 নাহে, 3 10 নাহে, 3 দি 10ক হৰণ নাযায় যে, 4 3 নাহে, এইটো নাহে, 4 7 নাহে, 4 10 নাহে, 5 3 নাহে, কাৰণ 5 দি 3ক হৰণ নাযায়। যায় কিন্তু সম্পূৰ্ণকৈ নাযায়, 5 দি 6ক নাযায়, 5 দি 7ক নাযায়, 5 দি 10ক যাব না। তো আমাৰ আৰ সম্পৰ্কটো হ'ব, এইটো হ'ব আৰ সম্পৰ্ক। চাবা 2 দি 6ক 3 বাৰ যাব, 2 দি 10ক 5 বাৰ যাব, 3 দি 3ক 1 বাৰ যাব, 3 দি 6ক 2 বাৰ যাব, 5 দি 10ক 2 বাৰ যাব না। বাকীকেইটা 2 3 নাহে, 2 7 নাহে, 3 7 4 3 এইকেইটা আমাৰ নাহে। বুজি পাইছ? যিকেইটা সম্পূৰ্ণকৈ হৰণ নাযায়, মানে যিকেইটাৰ ভাগে শূন্য নহয়, সেইকেইটা আমাৰ ইয়াত আৰ সম্পৰ্কটোত অন্তৰ্ভুক্ত নহয়। ঠিক আছে? তোমালোকক কি কৈছে চাবা, আৰ সম্পৰ্কটো তালিকাকৰণ পদ্ধতি, এইটোৱে তালিকাকৰণ পদ্ধতি। এতিয়া কাৰ্ভ চিত্ৰৰ দ্বাৰা আমি দেখুৱাম, যে কাৰ্ভ চিত্ৰৰ দ্বাৰা দেখুৱালে তোমালোকে ইয়াতে এ ল'বা, ইয়াতে বি ল'বা না। এতিয়া বিৰ মৌলক এটা লিখিম, তো এনেকৈ দিবা, দি পেলাই ইয়াতে 8 দিবা। বুজি পাইছ ন? তো এই মৌলক এটা ইয়াতে লিখা, এই মৌল কি কি আছিল, 2 3
4 5 না আৰু বিৰ কেইটা কি আছিল 3 6 7 10 এতিয়া চাবা 2টো কাৰ লগত সম্পৰ্ক কৰিছে 6ৰ লগত তাৰ 2 পৰা 6 লৈকে এনেকৈ টানি দিবা 2টো কাৰ লগত কৰিছে আকৌ 10ৰ লগতো কৰিছে টানি দিবা 3টো কাৰ লগত কৰিছে 3ৰ লগত এনেকৈ টানি দিবা ঠিক আছে 3 পৰা 6 লৈকে আছে 3 6 এইটো 3 6 আৰু 5টো 10ক লৈকে 5টো 10ক লৈকে এইটো এনেকৈ দি দিবা বুজি পাইছা ন তো এইটোৱে হৈছে কাৰ্ভ চিত্ৰ বা আমাক আকৌ এটা কি দিছে আমাক দিছে মেট্ৰিক্স তালিকা দ্বাৰা লিখিব দিছে তো মেট্ৰিক্স তালিকাত তোমালোকে কি লিখিব লাগিব চাবা এনেকৈ বনাই ল'বা তো এইটো এনেকৈ দিবা এক্সটো তলৈ ইফালে দিবা ৱাইটো ইফালে দিবা তো ইয়াতে এক্সৰ মানে এৰ মৌলক এটা লিখিম এত চাবা কি কি আছে এত আছে 2 3 4 5 এইকেইটা এৰ মৌল না আৰু ইয়াতে তোমালোকে বিৰ মৌলক এটা লিখবা বিত কি আছে চাবা 3 6 7 10 এতিয়া চাবা এতিয়া চাবা যে 2 3ৰ মাজত সম্পৰ্ক আছিল নেকি সম্পৰ্ক নাই গতিকে শূন্য হ'ব 2 6ৰ মাজত আছে 1 দিব লাগিব 2 7 সম্পৰ্ক নহ'লে শূন্য সম্পৰ্ক থাকিলে 1 2 10ৰ মাজত আছে এনেকৈ 3 3ৰ মাজত আছে 1 3 6ৰ মাজত আছে 1 3 7ৰ মাজত নাই শূন্য 3 10ৰ মাজত নাই শূন্য 4 3 নাই 4 নাই 4 6 সম্পৰ্ক নাই 4 7 হোৱা নাই 4 10 হোৱা নাই 5 3 হোৱা নাই 5 6 হোৱা নাই 5 7 হোৱা নাই 5 10 হৈছে সম্পৰ্ক আছে 5 10 গতিকে এইখন হৈছে মেট্ৰিক্স তালিকা ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া মই এইটো লিখি ৰাখিছোঁ কাৰণ 6 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে যে আব সম্পৰ্কটোৰ পৰা আব ইনভাৰ্স উলিয়াব দিছে তো আব ইনভাৰ্সটো বেলেগ একো নহয় আব ইনভাৰ্স হ'লে এইকেইটা আমি ইণ্টাৰচেঞ্জ কৰি দিম মানে 2 6 সলনি 6 2 লিখিম 2 10ৰ সলনি 10 2 লিখিম 3 3টো ঠিকে থাকিব আৰু এইটো 6 3 হ'ব আৰু এইটো 10 5 হ'ব না এইটো 10 5 হ'ব 5 10 হ'লে 10 5 এইটো আব ইনভাৰ্স ঠিক আছে তো এতিয়া চাবা আমাক ডি আব ইনভাৰ্স উলিয়াব দিছে তো ডি আব ইনভাৰ্স মানে কি হ'ব ডি আব ইনভাৰ্স হ'লে আব ডিটো কি বুজায় ডোমেইন বুজায় ডোমেইন মানে অসমীয়াত হ'লে কি হ'ব অসমীয়াত হ'লে এইটো ঠিক আছে তো ডি মানে হৈছে আদি ক্ষেত্ৰ না মানে ডোমেইন অফ আব ইনভাৰ্স মানে আদি ক্ষেত্ৰ এতিয়া আদি ক্ষেত্ৰটো এটা সংহতি হয় য'ত কি থাকে মানে সম্পৰ্কটো মৌলক এটাই প্ৰথম অংগবিলাক থাকে প্ৰথম অংগ মানে এইটো থাকিব এইটো থাকিব এইটো থাকিব এইটো থাকিব এইটো থাকিব না তো 6 থাকিব 10 থাকিব 3 থাকিব আৰু চাবা 6টো আৰু দুইবাৰ এটা সংহতিত এটা মৌল আমি দুবাৰ নিলিখো গতিকে 6টো লিখিব নালাগে আৰু 10টো লিখিব নালাগে গতিকে ডি আব ইনভাৰ্স মানে এইটো হ'ব না তো এতিয়া চাবা আমাক আব ইনভাৰ্স উলিয়াব দিছে তো আব ইনভাৰ্স কি হ'ব আব ইনভাৰ্সত মৌলবিলাকৰ দ্বিতীয় অংগবিলাক থাকে মানে 2 থাকিব 3 থাকিব আৰু 5 থাকিব 2 3 5 তো এইটো হৈছে আমাৰ আব ইনভাৰ্স তাৰমানে আদি ক্ষেত্ৰত সম্পৰ্কটোৰ মৌলবিলাকৰ প্ৰথম অংগবিলাক থাকে আৰু পৰিসৰত ৰেঞ্জৰ বা পৰিসৰত কি থাকিব সম্পৰ্কটোৰ মৌলবিলাকৰ দ্বিতীয় অংগবিলাক থাকে ঠিক আছে এতিয়া চাবা 7 নম্বৰ প্ৰশ্নটো চাবা যে এ মানে তোমালোকক দিয়া আছে এ মানে 3 6 8 9 না এ মানে আমাক 3 6 8 9 দিয়া আছে এই সম্পৰ্কটো দিয়া আছে 3 6 8 9 তো এতিয়া এটা সম্পৰ্কৰ কথা কৈছে যে য'ত তোমাৰ মৌলবিলাক এৰ লগত বিটো সম্পৰ্ক কৰিব যদিহে এ মাইনাছ বিটো 3ৰে কি হয় বিভাজ্য হয় 3ৰে বিভাজ্য হয় মানে সম্পূৰ্ণ হৰণ যায় ঠিক আছে বিভাজ্য হয় তোমাৰ কি কৈছে এ বি বিলং টু এ তাৰমানে এ আৰু বি দুয়োটা ক'ত থাকে এতে থাকে তাৰমানে ইয়াতে সম্পৰ্কটো এ ক্ৰছ এ উপসংহতি হ'ব কাৰণ এটা সংহতি দিয়াত এইটোৱে দিয়া আছে গতিকে আমি এ ক্ৰছ এ উপসংহতি হ'ব সম্পৰ্কটো ঠিক আছে তো ফাৰ্ষ্ট আমি এ ক্ৰছ এ উলিয়াম যে 3 6 8 9 আৰু 3 6 8 9 না তো এতিয়া চাবা আমি আগৰ নিচিনা 3 3 3 6 3 8 3 9 না এইটো বস্তু তাৰপিছত চাবা 6 3 6 3 6 6
6 6 তাৰপিছত 6 8 6 8 6 9 6 9 না তাৰপিছত কি কৈছে 8 3 8 8 8 6 8 8 8 9 না তো সেনেকৈ তোমালোকে 9 দি লোৱা 9 3 9 6 9 8 আৰু 9 9 এতিয়া চাবা মই যিটো 5 নম্বৰ অংক কৰি দিছোঁ 5 নম্বৰ অংকটো কিন্তু পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় 5 নম্বৰটো পৰীক্ষাত আহি থাকে প্ৰায় বুজি পাইছ না 5 7টো ইম্পৰ্টেণ্ট এইটোও ইম্পৰ্টেণ্ট কিন্তু এই দুয়োটা ইম্পৰ্টেণ্ট অংক মেট্ৰিকত প্ৰায় আহি থাকে এই দুয়োটা তো এতিয়া চাবা তোমালোকক কিছুমান উলিয়াব দিছে যে সম্পৰ্কটো চাবা আৰু সংহতিৰ ওপৰত লিখা তাৰমানে সম্পৰ্কটো এটা সংহতিৰ ওপৰত লিখবা দিছে তো এতিয়া চাবা তোমালোকক কি কৈছে আ সম্পৰ্কটোত কোনবিলাক মৌল থাকিব a - b 3ৰে বিভাজ্য হ'ব তাৰমানে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিলে 3 দি বিভাজ্য হ'ব লাগিব তো প্ৰথম মৌল 3 3টো আহিব কাৰণ 3 বিয়োগ 3 কিমান 0 আৰু 0টো যিকোনো সংখ্যাৰে হৰণ যায় বিভাজ্য হয় গতিকে 3ৰেও বিভাজ্য হ'ব তাৰপিছত 3 6 3ৰ পৰা 6 গেলি -3 -3টো 3ৰে বিভাজ্য হয় এইটো চাবা 3 8 নহয় 3 বাদ গেলি 5 5টো বিভাজ্য নহয় 3 9টো হ'ব 3 9 গেলি 6 -6 3ৰে বিভাজ্য হয় ঠিক আছে এনেকৈ 6 3 আহিব 6 3 6 3 গেলি 3 3টো 3ৰে বিভাজ্য হ'ব তাৰপিছত 6 6 আহিব 6 6 কি হ'ব 6 পৰা 6 গেলি 0 0 হ'লে যিকোনো সংখ্যাই দি যায় 6 8 নহয় 6 9 হ'ব কিন্তু 6 9 তাৰপিছত 8 3 নহয় 8 6 নহয় 8 8 আহিব কিন্তু 8 8ৰ পৰা 8 গেলি 0 0টো 3ৰে বিভাজ্য হয় 8 9 নহয় 9 3 হ'ব 9 3 তাৰপিছত 9 6 গেলি 3 9 6 আহিব 9 6 আৰু কি আহিব 9 9 আহিব বুজি পাইছনে 9 9টো আহি যাব আমাৰ তো এইকেইটা হ'ব আমাৰ আ সম্পৰ্কৰ মৌল তো এতিয়া চাবা তোমালোকৰ ইয়াতে কমন মিষ্টেক হয় তোমালোকে বহুতে 3 3 6 6 9 9 এই মৌলকেইটা নিলিখা কিয় নিলিখা তোমালোকৰ এইটো ভাবে নহয় যে 3 3 গেলি 0 যে হয় 0টো 3ৰে বিভাজ্য হয় গতিকে ইয়াতে আমাৰ ভুল হয় বুজি পাইছনে গতিকে এইকেইটা মৌল হ'ব এতিয়া চাবা 2 নম্বৰটো কি দিছে ডি আৰ উলিয়াব দিছে তো ডি আৰ মানে কি আৰ সংহতিৰ মৌলবিলাকৰ প্ৰথম অংগবিলাক তাৰমানে কি 3 আহিব তাৰপিছত এইকেইটা চাব লগা নাই কাৰণ 3 আছে 6 আহিব এইকেইটাতো তাৰপিছত 8 আহিব আৰু 9 9 আহিব ন 3 6 8 9 আহিব এইকেইটা ডি আৰ বুজি পাইছনে তাৰপিছত আৰ আৰ উলিয়াব দিছে আৰ আৰ মানে পৰিহৰ তো এইকেইটাতো কি থাকিব 3 6 9 8 আহিব না দ্বিতীয় অংগবিলাক তাৰমানে আৰ সংহতিৰ মৌলবিলাকৰ দ্বিতীয় অংগবিলাক নিশ্চয় বুজি পাইছা এতিয়া চাবা আমাৰ 8 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাবা 8 নম্বৰটোত এই সংহতিটো দিয়া আছে কি দিয়া আছে 1 2 1 2 3 4 না আৰু বি সংহতি এটা দিয়া আছে কি দিয়া আছে এ বি চি ডি এটা তলত কেইটামান তোমালোকক ৰাখি দিছে মই এটা দেখুৱাই দিছোঁ জাষ্ট চাবা 1A 1B 1C 4D না 4D তো এইটো সম্পৰ্ক হয়নে নহয় তোমালোকক সুধিছে এই পৰা বিলৈ এইটো সম্পৰ্ক হয়নে নহয় সুধিছে তো তোমালোকে যেতিয়া a ক্ৰছ b উলিয়াব তেতিয়া দেখা পাবা 1A a ক্ৰছ b 1A থাকিব 1B থাকিব 1C থাকিব না আৰু যেতিয়া 4ৰ পৰা ল'বা 4A 4B 4C 4D থাকিব তাৰমানে এই গোটেইকেইটা আমাৰ ইয়াৰে গোটেইকেইটা মৌল a ক্ৰছ b থাকিব তাৰমানে a ক্ৰছ b থকা মানে কি এই সংহতিটো a ক্ৰছ b উপসংহতি হ'ব আৰু উপসংহতি মানে হৈছে উপসংহতি হ'লেই কি হয় a ক্ৰছ b সম্পৰ্ক হয় ঠিক আছে a পৰা b লৈ আৰু উপসংহতি হ'লেই a পৰা b লৈ সম্পৰ্ক হয় গতিকে এইটো সম্পৰ্ক হ'ব ঠিক আছে তো এতিয়া চাবা 2 নম্বৰটো চাবা 2 নম্বৰটো চাই লোৱা কি আছে 1 1 1A 3C তো এইটো চাবা এইটো a পৰা b লৈ সম্পৰ্ক হ'ব নে নহয় এনসাৰটো হ'ব নহয় কিয় নহয় চাই ল'বা ইয়াতে চাবা 1A মৌলটো a ক্ৰছ b থাকিব 3C টো থাকিব কিন্তু 1 1 মৌলটো a ক্ৰছ b নাথাকে তোমালোকে a ক্ৰছ b উলিয়ালে গম পাবা 1A আহিব 1B আহিব 1C 1D কিন্তু 1 a ক্ৰছ b
নাথাকে। গতিকে এতিয়া চাবা এইটো তাৰমানে এ ক্ৰছ বি উপসংহতি নহয়, কাৰণ উপসংহতি মানে আমি কি জানো যে যদি এটা এ টু বিৰ উপসংহতি হয়, এ টু বিৰ উপসংহতি হ'ব যদিহে এৰ প্ৰতিটো মৌল বিত থাকে, তাৰমানে ইয়াৰ প্ৰতিটো মৌল এ ক্ৰছ বিত থাকিলেহে ইয়াক উপসংহতি হ'ব। কিন্তু 1 1 যিহেতু নাথাকে গতিকে এইটো সম্পৰ্ক নহয়। ঠিক আছে, তো এইখিনি আজি তোমালোকৰ লগত আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি 1.4 আলোচনা কৰিম আৰু তোমালোকক কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন মই বাছি দিম, সেইবিলাক চাবা। ঠিক আছে, তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। তো যদি ভিডিঅ'টো চাই ভাল পাইছা আৰু নিজৰ কিবা অলপ মানে ভাল হোৱা বুলি ভাবিছা তেতিয়া ভিডিঅ'টো কি কয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, ভালকৈ পঢ়িবা, ভালদৰে থাকিবা। বাই বাই।